মই আজি 16 বছৰ ধৰি ডিমৌ নিতাই স্থিত কামাখ্যা ফাৰ্মাচীত ফাৰ্মাচীত কাম কৰি আছিলোঁ। আজি যোৱাকালি হঠাতে মালিকে মোক পইচা বিচৰাত তেওঁ মোক গতিয়াই বাহিৰ কৰি উলিয়াই দিছে, ঠেলা ঠেলি কৰি উলিয়াই দিলে। উলিয়াই দিয়াৰ পিছত মই ক'লোঁ মই কেনেকৈ ওলাই যাম, মোক 15 দিন সময় দিয়ক। মই বোলো পইচাটো মোক আদায় দিয়ক। মই আজি 19 চনৰ পৰা মই পইচাটো পোৱা নাই। মাহে 5,000কৈ দিবলগীয়া চুক্তি হৈছিল, কাগজত লিখিত নাই, তথাপিতো হৈছিল মৌখিকভাৱে। কিন্তু আজিলৈকে মই পইচা বিচাৰিলোঁ, মানুহজনী মোৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হ'ল, তাত পইচা বিচাৰিলোঁ, নিদিলে। নিদিয়াৰ পিছত আকৌ সেইদিনাখন বিচাৰিলোঁ, নিদিলে। নিদিয়াৰ পিছত মোক এতিয়া যোৱাকালি আহি মোক গতি কৰি মানে ফাৰ্মাচীৰ পৰা ওলাই যা, বেলেগ মানুহ নিয়োগ কৰিছে। তাৰপিছত এতিয়া আবুল তাবুল ধেৰ বকিছে তেওঁ। এতিয়া সেইকাৰণে আপোনালোকক মই এটা সুবিচাৰ কৰি দিবৰ কাৰণে মোক পইচাটো যেন প্ৰাপ্যটো যেন উলিয়াব দিয়ে, আপোনালোকক মই চৰণত ধৰি ক'ব। চাৰিআলি মাজমছজিদত থকা এই কামাখ্যা মেডিকেল ষ্ট'ৰ নামৰ যি মেডিকেল ষ্ট'ৰখন আছে, সেই মেডিকেল ষ্ট'ৰখনৰ মালিকে যোৱাকালি এজন তেখেতৰ কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰি তেখেতক গতিয়াই তেখেতৰ চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰে। গতিকে এই বিষয়টো আমি খুব গৰিহণা প্ৰদান কৰিছোঁ। আৰু আজি এই কামাখ্যা মেডিকেল ষ্ট'ৰখন আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা, ডিমৌ টাই আহোম ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ আৰু ডিমৌ শ্ৰমিক সন্থাই মিলি, এই চাৰিটা সংগঠনে মিলি আমি দোকানখনৰ তলা বন্ধ কৰিছোঁ। আৰু অনাগত দিনলৈকে তলা বন্ধ থাকিব, যেতিয়ালৈকে মালিকজনে তেওঁলোকৰ যি এই কৰ্মচাৰীজনৰ যি প্ৰাপ্য ধন, সেই প্ৰাপ্য ধন যেতিয়ালৈকে মোকলাই নিদিয়ে, তেতিয়ালৈকে আমাৰ এই তলা বন্ধ কাৰ্যসূচী অব্যাহত থাকিব। আৰু আমি মালিকজনক সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে তেওঁলোকে যি শ্ৰমিকসকলক প্ৰাপ্য ধন মোকলাই নিদিয়ে, তেওঁলোকে যি ধৰণে ব্যৱহাৰ কৰি দুৰ্ব্যৱহাৰ কৰি যি কৰ্মচাৰীজনক গতিয়াই উলিয়াই দিছে। গতিকে এই ধৰণৰ কাৰ্যসূচী যাতে এনেকুৱা ধৰণৰ কাৰ্য যাতে তেনেকৈ পুনৰবাৰ নকৰে, তাৰ বাবে আমি সকীয়াই দিছোঁ। আৰু এই পুলিচ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যে কৰ্মচাৰীজনৰ প্ৰাপ্য ধন মোকলাই নিয়াৰ ক্ষেত্ৰত তেখেতলোকে সহায় সহযোগিতা আৰু ন্যায় প্ৰদান কৰে। মই আজি 16 বছৰ ধৰি ডিমৌ নিতাই স্থিত কামাখ্যা ফাৰ্মাচীত কাম কৰি আছিলোঁ। আজি যোৱাকালি হঠাতে মালিকে মোক পইচা বিচৰাত তেওঁ মোক গতিয়াই বাহিৰ কৰি উলিয়াই দিছে, ঠেলা ঠেলি কৰি উলিয়াই দিলে। উলিয়াই দিয়াৰ পিছত মই ক'লোঁ মই কেনেকৈ ওলাই যাম, মোক 15 দিন সময় দিয়ক। মই বোলো পইচাটো মোক আদায় দিয়ক। মই আজি 19 চনৰ পৰা মই পইচাটো পোৱা নাই। মাহে 5,000কৈ দিবলগীয়া চুক্তি হৈছিল, কাগজত লিখিত নাই, তথাপিতো হৈছিল মৌখিকভাৱে। কিন্তু আজিলৈকে মই পইচা বিচাৰিলোঁ, মানুহজনী মোৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হ'ল, তাত পইচা বিচাৰিলোঁ, নিদিলে। নিদিয়াৰ পিছত আকৌ সেইদিনাখন বিচাৰিলোঁ, নিদিলে। নিদিয়াৰ পিছত মোক এতিয়া যোৱাকালি আহি মোক গতি কৰি মানে ফাৰ্মাচীৰ পৰা ওলাই যা, বেলেগ মানুহ নিয়োগ কৰিছে। তাৰপিছত এতিয়া আবুল তাবুল ধেৰ বকিছে তেওঁ। এতিয়া সেইকাৰণে আপোনালোকক মই এটা সুবিচাৰ কৰি দিবৰ কাৰণে মোক পইচাটো যেন প্ৰাপ্যটো যেন উলিয়াব দিয়ে, আপোনালোকক মই চৰণত ধৰি ক'ব। চাৰিআলি মাজমছজিদত থকা এই কামাখ্যা মেডিকেল ষ্ট'ৰ নামৰ যি মেডিকেল ষ্ট'ৰখন আছে, সেই মেডিকেল ষ্ট'ৰখনৰ মালিকে যোৱাকালি এজন তেখেতৰ কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰি তেখেতক গতিয়াই তেখেতৰ চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰে। গতিকে এই বিষয়টো আমি খুব গৰিহণা প্ৰদান কৰিছোঁ। আৰু আজি এই কামাখ্যা মেডিকেল ষ্ট'ৰখন আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা, ডিমৌ টাই আহোম ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ আৰু ডিমৌ শ্ৰমিক সন্থাই মিলি, এই চাৰিটা সংগঠনে মিলি আমি দোকানখনৰ তলা বন্ধ কৰিছোঁ। আৰু অনাগত দিনলৈকে তলা বন্ধ থাকিব, যেতিয়ালৈকে মালিকজনে তেওঁলোকৰ যি এই কৰ্মচাৰীজনৰ যি প্ৰাপ্য ধন, সেই প্ৰাপ্য ধন যেতিয়ালৈকে মোকলাই নিদিয়ে, তেতিয়ালৈকে আমাৰ এই তলা বন্ধ কাৰ্যসূচী অব্যাহত থাকিব। আৰু আমি মালিকজনক সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে তেওঁলোকে যি শ্ৰমিকসকলক প্ৰাপ্য ধন মোকলাই নিদিয়ে, তেওঁলোকে যি ধৰণে ব্যৱহাৰ কৰি দুৰ্ব্যৱহাৰ কৰি যি কৰ্মচাৰীজনক গতিয়াই উলিয়াই দিছে। গতিকে এই ধৰণৰ কাৰ্যসূচী যাতে এনেকুৱা ধৰণৰ কাৰ্য যাতে তেনেকৈ পুনৰবাৰ নকৰে, তাৰ বাবে আমি সকীয়াই দিছোঁ। আৰু এই পুলিচ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যে কৰ্মচাৰীজনৰ প্ৰাপ্য ধন মোকলাই নিয়াৰ ক্ষেত্ৰত তেখেতলোকে সহায় সহযোগিতা আৰু ন্যায় প্ৰদান কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।